জোৱাই মৰ্ণিং। গুড মৰ্ণিং। লোৱা কি চাহ। কি ধান্দা? একো ধান্দা নাই, মৰমতে আনিছো। উইদাউট ধান্দা আপোনাৰ ফেমিলিয়ে এনেই কাম নকৰে। ফেমিলিক ধৰি কথা নকব দে জোৱাই, বেয়া পাওঁ মই। কথা কব। কি হল, কিবা মন্ত্ৰ চন্ত্ৰ গাই আহিছ নেকি? মন্ত্ৰ মত নাই, এই আমাৰ জোৱাইৰ কথাকে কৈছো মই। তেওঁ কি কৰিলেনো এইবাৰ? ফেমিলিক ধৰি কথা কব আছে। ফেমিলিত ধৰি? মই চাহ একাপ মৰমতে দিবৰ কাৰণে গলো। চাহ একাপ ললে, তাৰপিছত কৈছে আকৌ বোলে ধান্দা কি? মই বোলো একো ধান্দা নাই। তাৰপিছত কৈছে বোলে আপোনালোকৰ ফেমিলিৰ মানুহে বিনা ধান্দাত একো কামেই নকৰে বোলে। সেই বুলি কৈছে? ফালিব বাপেকে এতিয়া। বোলো হয়নে? কি শুনিছো মই এইবোৰ? মনোহাৰ শ্ব'টো নে ভাল হৈছে? 420 কৰি নাথাকিব 24 ঘণ্টাই। ৰবচোন, আপুনি আমাৰ ফেমিলিত ধৰি কথা কৈছে যে? কোনে লগালে, মুকুতা দাই নে? কোনে লগাইছে সেইবোৰ বাদ দিয়ক, মুঠতে মোক উত্তৰ লাগে। ইচাগে এগুণত দুগুণ কৰি লগালে। সেইবোৰ বাদ দিয়ক, উত্তৰটো দিয়ক। কৃষ্ণ কমল খাটনিয়াৰে উত্তৰ নিদিয়ে, প্ৰশ্ন কৰে। পেট পোহা চলন্ত যৌতুক ক'ত সোমাই আছে? কি কৈছে ছাৰ? আপোনাৰ কথা 10খন 15খনকে লগাইছে। কি আচৰিত? ঐ তই অলপ বেছি কৰি আছ। এই অহা অমাৱস্যাত ভাল দিন এটা চাই মাৰি পেলাম। একো বেছি কৰা নাই, ঘৰ শত্ৰু বিভীষণ ওলাইছে। না লোৱা চিকিৎসাৰ কথা মনিব কিয় লগাইছে? ডিভিছন বিভীষণ মানে হয়। বাহনীৰ কোব চিনি পাও? ব্যৱহাৰটো চাওক। কি হল, তই মোক ব্যৱহাৰ শিকাবি? ঘূৰিয়া। ঘৰ ভঙা মানুহ, ঘৰ ভঙা মানুহ মোৰ ঘৰত আকৌ মই বৰ আতুন টোকাৰিকে ৰাখিম। শপত দিছো ৰ। আঠুকা তুমি শপত দিছা, মই উঠিবও লাগিছে। তুমি আঁঠু কাঢ়িবলৈ দিছা, মই আঁঠু কাঢ়িবও লাগিছে। কথা নকবি, আঁঠু কাঢ়িবলৈ কৈছো, আঁঠু কাঢ় একদম। কি যুক্তি? যুক্তি নিবিচাৰিবি, আঁঠু কাঢ়িবলৈ কৈছো, আঁঠু কাঢ়। আঁঠু কাঢ় একদম। আয়ু শিকে মাৰিলে। কিহৰ কাৰণে আঁঠু কাঢ়িব লাগিছে মোক কৈ যা মইনা কলিজা। তুমি যে মানুহৰ লগত কথা পাতি থাকিলে টেপেচ টেপেচকে মাতি থাকা, সেইকাৰণে তোমাকে শাস্তি দিছো। আঁঠু কাঢ়ি থাকা দেই। ঠিক আছে। আপোনাক মোৰ ঘৰত খুৱাইছো, বোৱাইছো, ৰাখিছো, তাৰ পিছত আপুনি সংসাৰ ভাঙিবলৈ ওলাইছে। একো সংসাৰ ভঙা নাই, সি ঠিক কথাই কৈছে। এই ঠিক কথা কৈছে। কথা কিয় লগাইছিল? বাহিৰৰ কথা ভিতৰ কেনেকে পালেহি? নাৰদ তাৰ মানে আপুনি? নাৰদ? নাই আয়ন, নাই আয়ন, নাই আয়ন। বাট তোক মই বাহিৰতহে আঁঠু কঢ়াই থৈ আহিছিলো। আঁঠুৱেটো কাঢ়ি আছো। নহয়, বাহিৰতহে কৈছিলো। এই জেগাকণ সলাই লৈছো মইনা কলিজা। কথা নকবি একদম, ঠাচ কাটিম একদম। নালিয়া দুইফালে কথা লগা, তোকো বিশ্বাস কৰিব নোৱাৰা হৈছো। কিনো ভেন ভেননি মাৰি আছে? মাথা চাথা গৰম হৈ আছে ৰাতিপুৱাৰ পৰা। কিয় চা মোকো কওকচোন। জীৱনত কেতিয়াও বিয়া নেপাতিবি মোহন, কৈ থলো। সেইকাৰণে আপুনি নাপাতিলে চা। সেইটো কোৱা নাই, মানে এইবিলাক জঞ্জালত নোসোমাবি বিয়া বাৰু, সেইটো কৈছো। হ'ব চা, মই পাতি ল'ম। মই কমলহঁতৰ মানা কৰিম। আপোনাৰ মনিব পৰা অশান্তি হৈ আছে বহুত বহুত। এটা কাম কৰক, মনিব মোক দি দিয়ক। আপুনি বেলেগ মাইকী লৈ আহক চা। কি কলি? মই তোলে বিয়া হব লাগে? পিতৰ দি মোৰ ভাঙি দিমে একদম। তুমি অশান্তি নকৰিবা, যোৱা। কি হল এতিয়া? মইহে অশান্তি কৰিলো। চুপ চুপ। কিহৰ চিঞৰ এইটো? না মানে এনেই চুপতি। কি সুধি আছো মই আপোনাক? তাকে কিহৰ চিঞৰ আছিল এইটো? তাৰে কি সুধিছে উত্তৰ নিদিয়ে কেলে এতিয়া? মই কৈ আছো হা, কেঁচা মানে আখৰ প্ৰেক্টিচ কৰি আছে। এইটো মানে মৰিয়ে হাড়ি ভাঙি দিম। মহা অসভ্য ই ছাৰ। দেখিছে দুটা গিয়েক ঘৈণীয়েকে কাজিয়া কৰিছে, মোক এনে ফচাইছে। আহা ভিতৰত ৰ'ব, থাকিলে। মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে। ছাৰ, এখেতে উত্তৰ নিদিয়ে নহয়, প্ৰশ্নহে কৰে। মোক কিন্তু উত্তৰ দিব লাগিব। দিয়ক। ছাৰ আহকচোন, বহক ছাৰ। তুমি মানে এতিয়া ছাৰক মাজত লৈ মেল গোটাবা? দিমেই। আমি যেন মেললে ভৰকা মানুহ ন। ছাৰ, মই আপোনাক এটা কথা কৈ থলো, আপুনি চবৰে কথা শুনিব, কিন্তু মাইকী মানুহৰ কথা নুশুনিব। মহিলা সমিতিয়ে কিন্তু আপোনাৰ ওপৰত ধৰ্ণা দি দিব, কৈ দিছে। মহিলা
তই যাচোন ইয়াৰ পৰা যা আৰু এটা কথাও নকওঁ ছাৰ এতিয়া কওক কথাটো কওক না একো না আপুনি আহিছে বহক অকণমান এই চাহকণ দিয়া যোৱা বাহ কি তৎক্ষণাত কথা সলাব পাৰে আপুনি মোক চিঞৰি আহিছিল নে নাই তাৰ আগতে আপুনি মোক মুখ ফালিম বুলি কৈছিলে না আৰু এটা কথাও নকওঁ ছাৰ কি হ'ল ঐ কি হ'ল আপুনিওতো অন স্পট আগতে এনেকুৱা কৰা দেখিছে ছাৰ কিন্তু কিয় কৰিছো মনে মনে থাকক লাজ নালাগে আপোনাৰ একে মানুহে কিয় নালাগিব এওঁৰ মুখখনো একে মিক্সি মেচিন চলা দি চলে ঐ, কি এইটো মিষ্টি মেচিন ছাৰ তোক মই কথা কবলৈ মানা কৰিছিলো নে নাই এইবাৰতো মোক কোৱাব নোৱাৰিব ছাৰ মোৰ ফেমিলিক ধৰি কথা ক'লে মই কিয় নক'ম ছাৰ একো বেয়া কথা কোৱা নাই হে যিয়ে নকৰক নেক্সট টাইম যাতে এইবিলাক কথা মোৰ কাণত নপৰে এতিয়া বুজি পাইছা নেক্সট যদি আমাক কেকেচা কিবা কোৱা দিব ছাৰ ঐ, তোক বাৰে বাৰে কৈ আছো নাই উঠ, মই উঠ, যাম যাম বল বল তোৰো হিচাপ লৈ আছো কি মই হ'ল মোৰ হিচাপ লয় অ' ছাৰ মোৰ হেই।